हेलो स्टूडेंट्स আজিৰ পৰা আমি ক্লাছ 10 জেনাৰেল মেথছৰ গোটেইকেইটা চেপ্টাৰ এফালৰ পৰা কৰি যাবলৈ চেষ্টা কৰিম। চোৱা, এতিয়া প্ৰথমতে মই দ্বিঘাত সমীকৰণৰ পৰা আৰম্ভ কৰিছোঁ, যেটো আমাৰ জেনাৰেল মেথছৰ 4th ইউনিটত আছে। চোৱা, কি আছে? দ্বিঘাত সমীকৰণ। এতিয়া চোৱা, দ্বিঘাত সমীকৰণ বুলিলে কি বুজা? যে আমাৰ দ্বিঘাত সমীকৰণ বুলি ক'লে আমি কাক বুজাও? যি সমীকৰণৰ সৰ্বোচ্চ ঘাত কিমান? 2। যে আমি যিকোনো এটা এজ ফৰ এক্সাম্পল আমি যদি যিকোনো এটা এক্সাম্পল লওঁ যে দ্বিঘাত সমীকৰণ কি এ এক্স স্কোয়াৰ, এইটো চোৱা, এ এক্স স্কোয়াৰ প্লাস বি এক্স প্লাস সি ইকুৱেল টু 0 যদি হয়, যত এ ইজ নট ইকুৱেল টু 0। এ ইজ নট ইকুৱেল টু 0 কিয়? চোৱা, আমাৰ এৰ মান যদি 0 হৈ যায়, এই গোটেই টাৰ্মটো 0 হৈ যাব, আৰু এই গোটেই টাৰ্মটো যদি 0 হৈ যায়, আমাৰ সৰ্বোচ্চ ঘাত কিমান থাকিল? ইয়াতে 1 ঘাত আছে, গতিকে 1 ঘাত থাকিলেতো সেইটো সমীকৰণ দ্বিঘাত সমীকৰণ নহয়। গতিকে দ্বিঘাত সমীকৰণৰ হ'বলৈ হ'লে আমাৰ কিমান সৰ্বোচ্চ ঘাত কিমান হ'ব লাগিব? 2 ঘাত হ'বই লাগিব। এইটো কম্পালসৰি যে আমাৰ কোনো যি সমীকৰণৰ ঘাত 2 সেইবোৰ সমীকৰণৰ কি বুলি কোৱা হয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া আমাৰ 1 ঘাত হ'লেও নহ'ব, 3 ঘাত হ'লেও নহ'ব, আমাৰ কি হ'ব লাগিব? 2 ঘাতে হ'ব লাগিব। গতিকে আমাৰ কোনো এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ ৰূপ বুলি ক'লে কাক বুজাও আমি? যে এ এক্স স্কোয়াৰ প্লাস বি এক্স, আখৰ ধৰা নাই, যে এ চোৱা, এইটো কি হ'ব? এ এক্স স্কোয়াৰ প্লাস বি এক্স প্লাস সি ইকুৱেল টু 0 where এ ইজ নট ইকুৱেল টু 0। এই সমীকৰণ কি বুলি কোৱা হয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া আমি যদি বেলেগ এটা সংখ্যা লৈ কৰোঁ, তেনেহ'লে কি হ'ব? ধৰি লোৱা 5x স্কোয়াৰ প্লাস 6x প্লাস 7 ইকুৱেল টু 0। এইটো এটা দ্বিঘাত সমীকৰণৰ উদাহৰণ হ'ব, হয়? এনেকুৱাভাৱে আমি দ্বিঘাত সমীকৰণৰ গণিতবিলাক কৰি থাকিম। এতিয়া আমি এক্সাৰচাইজত যোৱাৰ আগতে মই আৰু এটা বস্তু কৈ দিছোঁ, সেইটো হ'ল কি? আমাৰ ইয়াতে চোৱা, আমাৰ ইয়াত পাৱাৰ কিমান আছে? 2 আছে, তাৰপিছত পাৱাৰ কিমান আছে? 1 আছে, তাৰপিছত x টু দি পাৱাৰ 0 আছে, যাৰ মান 1, সেইবাবে আৰু ইয়াতে লিখা নাই। এতিয়া আমাৰ এই চলকৰ যিবোৰ ঘাত আছে, এই চলকৰ ঘাতবিলাক যেতিয়া তোমাৰ কি হ'ব? সিৰিয়ালি ডিক্ৰিজ হৈ থাকিব। যেনেকুৱা এইটো এটা নিৰ্দিষ্ট ক্ৰমত আছে নে নাই, যে 2 আছে, তাৰপিছত 1 আছে, তাৰপিছত 0 আছে, এনেকুৱা যদি থাকে, সেইটো সমীকৰণক কি বুলি কোৱা হয়? আদৰ্শ ঠাঁচ বুলি কোৱা হয়। কি কয়? আদৰ্শ ঠাঁচ। তেনেহ'লে সেই সমীকৰণক কোৱা হয় আদৰ্শ ঠাঁচ। এতিয়া আমি যদি এটা লিখা হয় যে 2x স্কোয়াৰ প্লাস 3x প্লাস 4 ইকুৱেল টু 0, এইটো আদৰ্শ ঠাঁচত আছে না নাই? ক'ব পাৰিবানে? হয়, নিশ্চয় এইটো আদৰ্শ ঠাঁচত আছে, কাৰণ ইয়াত আমাৰ স্কোয়াৰ আছে, তাৰপিছত 1 আছে, তাৰপিছত পাৱাৰ কিমান? 0 আছে। গতিকে এটা নিৰ্দিষ্ট ক্ৰমত আছে। ক্ৰমত থাকিলে তাক কি বুলি কোৱা হয়? এইটো দ্বিঘাত সমীকৰণক আদৰ্শ ঠাঁচত থকা বুলি কোৱা হয়। এতিয়া যদি আমি কওঁ যে 2x প্লাস 5x স্কোয়াৰ প্লাস 3 ইকুৱেল টু 0, এইটো আদৰ্শ ঠাঁচত আছেনে? নাই, এইটো আদৰ্শ ঠাঁচত নাই, কাৰণ এইটো আমাৰ নিৰ্দিষ্ট ক্ৰমত নাই। চোৱা, ইয়াতে 1 আছে, ইয়াতে 2 আছে, আকৌ 0 আছে, গতিকে এইটো আমাৰ নিৰ্দিষ্ট ক্ৰম নাথকাৰ বাবে ইয়াক আদৰ্শ ঠাঁচ বুলি ক'ব নোৱাৰি। গতিকে আমি কি শিকিলোঁ? যে দ্বিঘাত সমীকৰণ কি? যিবোৰ সমীকৰণৰ ঘাত 2 সেইবোৰ সমীকৰণক কি বুলি কোৱা হয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। আৰু দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ কি পালোঁ? যে এ এক্স স্কোয়াৰ প্লাস বি এক্স প্লাস সি where এ ইজ নট ইকুৱেল টু 0, হয়? তে মই যিহেতু মই এইটো প্ৰথম ভিডিঅ' বনাই আছোঁ,
যে ৰেগুলাৰ পৰা যদি মোৰ আপডেট পাই থাকিব বিচাৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ফ'ল' কৰি ৰাখিবা এনেকৈ প্ৰত্যেকটো এক্সাম্পলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো এক্সাৰচাইজে মই ডিছকাছ কৰি থাকিম আৰু তোমালোকক প্ৰভাইড কৰি থাকিম অ'কে থেংক ইউ